তাবাৰহাটৰ আলোকজাৰী হাট বেচমা মেলাত চাঞ্চল্যকৰ ঘটনা। সামগ্ৰীৰ দৰদামক কেন্দ্ৰ কৰি গ্ৰাহকে দোকানীক কৰে প্ৰহাৰ। কালাম আলী নামৰ শাৰীৰিকভাৱে সক্ষম দোকানীক গুৰলাগুৰকৈ প্ৰহাৰ, ভাঙি চুৰমাৰ কৰে দোকানৰ সামগ্ৰী, নগদ ধন লুটি নিয়াৰো অভিযোগ। পাগলাহাট আৰক্ষীয়ে দোকানীজনক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ইতিমধ্যে প্ৰেৰণ কৰিছে। কালাম আলীয়ে আলোকজাৰীস্থিত মহামায়া পাদিকা ধামত অনুষ্ঠিত হাট বেচমা মেলাত অস্থায়ীভাৱে দোকান দিছিল। শুকুৰবাৰে সন্ধিয়া গ্ৰাহকৰ ৰূপত অহা এদল উদণ্ড যুৱকে সামান্য কথাতে এনে ঘটনা সংঘটিত কৰে। ঘটনাৰ সন্দৰ্ভত মেলা আয়োজক সমিতিক জনাই যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। ইপিনে উন্নত চিকিৎসাৰ বাবে কালাম আলীক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। কিছু সুস্থ হৈ ঘৰলৈ উভতি ন্যায় বিচাৰি পাগলাহাট আৰক্ষীৰ কাষ চাপিছে এতিয়া ভুক্তভোগীগৰাকী। নামের একজন লড়া, সেইটো আমার বড় ভাই হয়। এই আলেকজারি মেলার দোকানটো করে, একটা কাপ প্লেটের দোকান করে। এটা কল আহিল, ভাইটি কইল যে দাদা ইয়াতে আসুন, আমাক বিরাট মারিছে মানুষ। কিয়ত মারিল? কয় এটা দুটা লড়া আহিল, বস্তুখানি দাম করিল 30 টাকা মান দাম চাইছে। এটা কাপড় ধোয়া ব্রাশ, সি কইছে 10 টাকা দিম। 10 টাকাটো দিয়া নাই, সি কইছে সব ভাঙি চুরি লম। তো সি দিয়া নাই আমার ভাইটিটো না দিয়ার পিছত